নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ প্ৰথম কবিতা শিশুলীলাৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আমি ভাব বিষয়ক কৰিম। 1 নম্বৰতে আছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰত আছে কৃষ্ণ গীত গাৱন্ত সুন্দৰী কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন? ইয়াৰ উত্তৰ হৈছে কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হৈছে যশোদা। খ নম্বৰ প্ৰশ্নত আছে কৰ্ণত কুণ্ডল দুলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ প্ৰশ্নত আছে কাম্পে কোপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে ইয়াত কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ নম্বৰত আছে মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে মথনিৰ শব্দৰ অৰ্থ হৈছে গাখীৰ ঘটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। অঙ প্ৰশ্নটি হৈছে নোজোৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰ হৈছে যশোদাৰ জৰিৰ নাটনি হৈছে শ্ৰীকৃষ্ণক বান্ধিবলৈ। প্ৰথম চত আছে ৰুণঝুণ কেউৰ কংগন কাৰ কেউৰ কংগনৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াত শ্ৰীকৃষ্ণৰ মাক যশোদাৰ কেউৰ কংগনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। এইবাৰ আহিছোঁ দ্বিতীয় প্ৰশ্নলৈ। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তো ইয়াৰ উত্তৰ হৈছে শ্ৰীকৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। শ্ৰীকৃষ্ণই পৃথিৱীত অৱতাৰ লৈ নানা লীলা সম্পাদন কৰিছিল। কবিয়ে শিশুলীলা শীৰ্ষক কবিতাটিত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ লীলা বৰ্ণনা কৰিছে। কিন্তু কবিয়ে কবিতাটিত শ্ৰীকৃষ্ণক ভগৱান হিচাপে নহয় এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰিছে। পৃথিৱীৰ অন্য সাধাৰণ শিশুৱে কৰা কাম শ্ৰীকৃষ্ণয়ো কৰিছে বুলি শংকৰদেৱৰ বৰ্ণনাত আছে। শিশু কৃষ্ণৰ মাকৰ গাখীৰ খোৱাৰ মন থকাত দধি মথি থকা যশোদাক কৃষ্ণই কাম কৰাত বাধা দিছে। পুত্ৰৰ মন বুজি যশোদাই স্তনপান কৰাবলৈ লয়। সেই সময়তে গাখীৰ উতলি পৰিবলৈ লোৱা দেখি যশোদাই শ্ৰীকৃষ্ণক কোলাৰ পৰা নমাই দৌৰ মাৰি যায়। এই কথাত শ্ৰীকৃষ্ণৰ খং উঠে আৰু খঙত ওঠ কপে আৰু দাঁত কামুৰিবলৈ ধৰিলে। খঙতে শিলেৰে দধি ভাণ্ড ভাঙি তেওঁ নিজেও খালে লগতে বান্দৰকো খুৱালে। কৃষ্ণৰ এনে কাণ্ডত মাকৰ খং উঠিল আৰু হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ আহিল। মাকৰ হাতত এছাৰি দেখি ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ শিশুৰ দৰে ভয়ত পলাইছে। আকৌ পুত্ৰক খেদি খেদি মাক যেতিয়া ভাগৰি পৰিছে তেতিয়া আন শিশুৰ দুখ লগাৰ দৰেই মাকৰ ক্লান্ত অৱস্থা দেখি দুখ মনেৰে কন্দনামোৱা হৈ কৃষ্ণই মাকৰ হাতত ধৰা দিয়ে। লৱণোভাণ্ড ভঙা বাবে মাকে তেওঁক মাৰ খাব বুলি ধমকি দিয়াত একেবাৰে সাধাৰণ শিশুৰ দৰে ভয়ত কোচমোচ খাইছে। মুঠতে শিশুলীলা কবিতাটিত বৰ্ণিত শ্ৰীকৃষ্ণৰ শৈশৱৰ কৰ্মকাণ্ড সমূহ জগতৰ প্ৰত্যেকটি শিশুৱে কৰা কৰ্মকাণ্ডতকৈ অলপো বেলেগ নহয়। গুৰুজনাই একেবাৰে সাধাৰণ মানৱ শিশু হিচাপে শ্ৰীকৃষ্ণক অংকন কৰিছে। ইয়াত এইটো প্ৰিণ্টিং মিষ্টেক হৈ গৈছে, মানৱ শিশুটো মানেৱ হৈ আছে, এইটো তোমালোকে শুদ্ধ কৰি ল'বা। 3 নম্বৰ প্ৰশ্নটি আছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি টোকা লিখা।
তো ইয়াৰ উত্তৰ হৈছে মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন তেওঁ কবিত্ব প্ৰতিভাৰ এক শ্ৰেষ্ঠ নিদৰ্শন, যি বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। এই পুথিত মহাপুৰুষে ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ দৰ্শন অদ্বৈত বেদান্তক সুপ্ৰতিষ্ঠিত কৰিছে। বৰ্তমান কীৰ্তন ২৭টা স্বয়ংসম্পূৰ্ণ খণ্ডৰ সমষ্টি। প্ৰকাশিত কীৰ্তন ঘোষাত চতুবিংশতি অৱতাৰ, ধ্যান বৰ্ণনা, অজামিল উপাখ্যান, ৰাসলীলা, শিশুলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আদিকে ধৰি ২৯টা খণ্ড আছে, কিন্তু শেষৰ ২ খণ্ড শংকৰদেৱে ৰচনা কৰা নহয়। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ চতুৰ্থটো প্ৰশ্নলৈ। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে শিশুলীলা নামৰ পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ দুষ্টালি আৰু যশোদাৰ সৰল মাতৃস্নেহৰ মনোৰম প্ৰকাশ দেখা যায়। এটি সাধাৰণ শিশুৰ ৰূপত ভগৱান শ্ৰীকৃষ্ণৰ কৰ্মৰাজিৰ বৰ্ণনা কবিৰ কাপেৰে মোহনীয় হৈ নিগৰিছে, কিন্তু শ্ৰীকৃষ্ণৰ দুষ্ট ৰূপটোৰ আঁৰত এজনা পূৰ্ণ ব্ৰহ্ম ভগৱান বিৰাজ কৰা বিষয়টো সকীয়াবলৈ মহাপুৰুষজনাই পাহৰা নাই। যশোদাৰ বাবে শ্ৰীকৃষ্ণ আছিল আচলৰ ধন, নয়নৰ মণি। যশোদাই পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণক অকৃত্ৰিম মাতৃস্নেহেৰে বশ কৰি ভক্তবৎসল ভগৱানৰ মহিমা ঘোষণা কৰিছে। এয়াই হ'ল শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তত্ত্ব। এইবাৰ আহিছোঁ ৫ নম্বৰ প্ৰশ্নলৈ। তাহাংক তনয় মালিবলে যশোদা বান্ধত উদুখোলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে সংগতি ব্যাখ্যায় পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা লোৱা হৈছে। প্ৰসংগ: কবিয়ে ব্যাখ্যায় পদ ফাঁকি শ্ৰীকৃষ্ণৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে থকা যশোদাৰ অজ্ঞানতাৰ কথা ক'বলৈ বিচাৰি অৱতাৰণা কৰিছে। ব্যাখ্যা: ভগৱান শ্ৰীকৃষ্ণই মানৱ ৰূপে জনম লৈ যশোদাৰ পুত্ৰৰূপে পৃথিৱীত বসবাস কৰিছে। মাতৃ যশোদায়ো অকৃত্ৰিম স্নেহেৰে কৃষ্ণক লালন পালন কৰিছে। দুষ্টালি কৰিলে অন্য মাতৃৰ দৰে যশোদায়ো কৃষ্ণক শাস্তি দিছিল। ভগৱানৰ পূৰ্ণ ৰূপ হৈও কৃষ্ণই মাতৃৰ স্নেহ শাস্তি মূৰ পাতি লৈছিল। অন্য সাধাৰণ শিশুৰ দৰে ঠেহ পাতি মাকৰ গাখীৰ খাইছিল আৰু আধা খুৱাই মাক গৈ কামত লগাত, ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আছে, দুবাৰকৈ কামত আছে, এটা তোমালোকে নিলিখিবা, লগাত খং অভিমান কৰিছিল আৰু খঙৰ ভমকত দধি ভাণ্ড ভাঙি পেলাইছিল। ইয়াকে দেখি মাকে যেতিয়া হাতত এছাৰি লৈ কৃষ্ণক শাস্তি দিবলৈ গৈছিল, তেতিয়া কৃষ্ণ ভয়ত পলাইছিল। খেদি খেদি ভাগৰত যশোদাই থমকি ৰোৱাত মাকৰ কষ্ট সহ্য কৰিব নোৱাৰি কন্দনমুৱা হৈ কৃষ্ণই নিজেই মাকৰ হাতত ধৰা দিছিল। খঙত যশোদাই কৃষ্ণক মূৰ ভাঙিব বুলি ভয় খুৱাই তেওঁক উৰলত বান্ধিবৰ চেষ্টা কৰিছিল, কিন্তু ভগৱান যি কৃষ্ণৰ ৰূপত আছিল, তেওঁ জাগতিক মায়াই বান্ধি ৰাখিব নোৱাৰে। যশোদাক মাতৃৰূপে স্বীকাৰ কৰিলেও তেওঁ বন্ধন স্বীকাৰ কৰা নাছিল, যাৰ বাবে যশোদাই অৱশেষত চেষ্টা কৰিও কৃষ্ণক উৰলত বান্ধিব পৰা নাছিল। যশোদা বিষ্ণু ভক্ত হোৱাৰ বাবে কৃষ্ণই তেওঁক পুত্ৰ সুখ দিছিল, কিন্তু যশোদাই আচল সত্য উপলব্ধি কৰিব পৰা নাছিল বাবে সাধাৰণ মাতৃৰ দৰে কৃষ্ণক নিজৰ পুত্ৰ জ্ঞান কৰি শাস্তি দিবলৈ উদ্যত হৈছিল। ব্যাখ্যায় কথাফাঁকিৰ মাজেৰে কবিয়ে এই কথাই প্ৰকাশ কৰিব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকল,
ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব মই যদি গোটেইখিনি প্ৰশ্ন তোমালোকক একেলগে দি দিওঁ ইয়াৰ পিছৰ প্ৰশ্নটোৰ পৰা ছেকেণ্ডটো ভিডিঅ'ত আছে যেটো তোমালোকে ইয়াৰ এণ্ড স্ক্ৰিনত এই ভিডিঅ'টোৰ এণ্ড স্ক্ৰিনত বা তোমালোকে ডেছক্ৰিপশ্যনত যোৱা তাত গ'লে তাৰ ছেকেণ্ড পাৰ্টটো তোমালোকে পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা আৰু জনাবাচোন তোমালোকে ভিডিঅ'টো কেনেকুৱা হৈছে আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ